নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এছএছজিডি কনষ্টেবল 2025 বিএছএফ চিআইচিএফ চিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আসাম ৰাইফলমেন 53690 টা পদত আমাৰ অসমত টোটাল কিমান ভেকেন্সি আছে লোৱা বাবে টোটাল কিমান ভেকেন্সি আছে ছোৱালীৰ বাবে টোটাল কিমান ভেকেন্সি আছে ফিজিক্যাল টেষ্ট কেতিয়া অনুষ্ঠিত হোৱা সম্ভাৱনা আছে তাৰে তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশনৰ কৰে আপোনালোকক জনাবলৈ বিচাৰিছো এবাৰ এছএছজিডি কনষ্টেবলত আমাৰ অসমত বহু কেন্ডিডেটে চাকৰি পাব কাৰণ আসাম পুলিচতকৈ বেছি ভেকেন্সি আছে এবাৰ এছএছজিডি কনষ্টেবল 2025 বৰ্ষত কিমান ভেকেন্সি আছে সকলোবিলাক তথ্য ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ'ৰ ডেসক্ৰিপচনত এছএছজিডি কনষ্টেবল ৰিভাইজ ভেকেন্সি তালিকাখন দিয়া আছে গবিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব যে বা আমাৰ অসমত টোটাল কিমান ভেকেন্সি আছে আপোনালোকে নিজেও ধুনীয়াকৈ চেক কৰিব পাৰিব তালিকাখন ডাউনলোড কৰি আৰু লগতে আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হওক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যিসকল ক্যান্ডিডেটে এছএছজিডি কনষ্টেবল 2025 বৰ্ষত যদি কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকে চিন্তা কৰিব কোনো কাৰণ নাই নতুনকৈ আকৌ পদ মুকলি কৰা হ'ব 2026 বৰ্ষৰ বাবে 2025 চনৰ অক্টোবৰ মাহত এই বছৰ অক্টোবৰ মাহতে আকৌ এছএছজিডি কনষ্টেবলৰ ভেকেন্সি মুকলি কৰা হ'ব 2026 বৰ্ষৰ বাবে তাৰ বাবে এতিয়া পৰা ভালকৈ আপোনালোকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেচ বুক লৈছে এখন নাম হৈছে এডুকাজন পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইয়াতে অল সাবজেক্টৰ বুক अवेलेबल পাই যাব ইয়াতে ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ বুক পাব আৰু লগতে গাৰ্মা বুকো আপোনালোকে अवेलेबल পাই যাব যদি আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে তেলে ভিডিঅ ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে বেষ্ট বুক এছএছজিডি কনষ্টেবল 2026 বৰ্ষৰ বাবে বেষ্ট বুক এডুকাজন যদি আপোনালোকে ল'ব বিচাৰে এতিয়া বাই কৰিলে ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে এটা এছএছজিডি কনষ্টেবল 2025 বৰ্ষত আমাৰ অসমত টোটাল কিমান ভেকেন্সি আছে টোটাল আমাৰ অসমত ভেকেন্সি আছে 5678 বাম্পাৰ ভেকেন্সি বুলি ক'ব পাৰি কাৰণ আসাম পুলিচতকৈ বেছি ভেকেন্সি আছে এবা আমাৰ অসমত এছএছজিডি কনষ্টেবল 2025 বৰ্ষৰ বাবে আসাম পুলিচতো হিমান ভেকেন্সি নাই কাৰণ আসাম পুলিচ এবিএন ইবি ভেকেন্সি পাই 4000 মান আছে তাতকৈ বহু ভালেখিনি ভেকেন্সি এছএছজিডি কনষ্টেবলত আছে নিশ্চয় গম পাইছে আৰু ইয়াতে ছোৱালীসকলৰ বাবে ভেকেন্সি আছে 564 আৰু ল'ৰাসকলৰ কাৰণে আছে 5114 টোটাল 5678 টা ভেকেন্সি আমাৰ অসমৰ বাবে আছে বহু কেন্ডিডেটে হয়তো এবা এছএছজিডি কনষ্টেবলত চাকৰি পাব যেনেকৈ আসাম পুলিচত পাই গাঁওখনত দুটা তিনটা লয় চাকৰি পায় এবাৰো তেনেকুৱা ধৰণকে পাব গাঁওখনত তিনিটা চাৰিটা পাঁচটা 10টাও হৈ যাব পাৰে এবা এছএছজিডি কনষ্টেবলত যোনে ভালকে ফিজিক্যাল টেষ্টটো কোৱালিফাই কৰিব তেওঁলোকে চাকৰি পোৱাটো ফিক্স কাৰণ এটো নকওঁ যে অকল ফিজিক্যাল টেষ্ট পাস কৰিলে চাকৰি পাব বুলি মই ক'ব নাযাওঁ কিন্তু ইয়াতে আপোনালোকক এখিনিতে আপোনালোকক কিছু কথা ক'বলৈ মই আপোনালোকক বিচাৰিছো কিছুমানে আপোনালোকক কৈছে যে ইমান কাটঅফ যাব তই দৌ মাৰিবলৈ নাযাবি এইবিলাক আপোনালোকে শুনি পিনে নিজৰ লাইফটো আপোনালোকে বৰবাদ নকৰিব আপোনালোকে যদি ফিজিক্যাল টেষ্ট দিবলৈ আপোনালোকে যদি কোৱালিফাই হৈছে ৰিটেন এক্সামত কোৱালিফাই হৈছে তেতিয়াহ'লে বেলেগৰ কথা আপোনালোকে মান শুনি আপোনালোকে লাইফটো বৰবাদ কৰি লাভ নাই নিশ্চয় গম পাইছে যদি ইন্টাৰেষ্ট হয় তেতিয়াহ'লে আপোনালোকে হাজু হওক ফিজিক্যাল টেষ্টৰ বাবে আৰু ইয়াৰ ফিজিক্যাল টেষ্ট আগষ্ট নাইবা ছেপ্টেম্বৰ এই দুমাহতে আপোনালোকৰ ফিজিক্যাল টেষ্টটো অনুষ্ঠিত হ'ব নিশ্চয় গম পাইছে মাত্ৰ আপোনালোকে কষ্ট কৰিব লাগিব ভালকে কষ্ট কৰিলে নিশ্চয় আপোনালোকে চাকৰি পাবই কিন্তু বেলেগৰ কথা শুনি আপোনালোকে নিজৰ এই মাইন্ডটো আপোনালোকে চেঞ্জ নকৰিব এখিনি আপোনালোকক এটা হৰুৱাকে ভিডিঅ দিবলৈ চেষ্টা কৰিলো আমাৰ অসমত বহু ভেকেন্সি আছে যোনে এটা ভাল মাৰ্কস পাইছে বা বেয়া মাৰ্কস পাইছে তাৰ লগত আপোনালোকে তুলনা কৰি কোনো লাভ নাই আপোনালোকৰ এবা কাটঅফ খুবে কম গৈছে কাৰণ ভেকেন্সি বেছি আছে আৰু ক্যান্ডিডেটবিলাকে ইমান মাৰ্কসও পোৱা নাই এই বিষয়ে আপোনালোকে গম পালে ফিজিক্যাল টেষ্টটো ভালকে তৈয়াৰী কৰক আৰু যদি কিবা আপডেট আহে নিশ্চয় আপোনালোকক ভিডিঅ দিবলৈ চেষ্টা কৰিম সো এইটো আছে যদি ভিডিঅটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিঅটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ